যোৰহাট কেনেল ক্লাবৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত আজি দ্বিতীয় বাৰ্ষিক ডগ শ্ব' আৰম্ভ। যোৰহাট কেনেল ক্লাবৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক ডগ শ্ব' প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ বিভিন্ন প্ৰজাতিৰ কুকুৰ। এই বিশেষ প্ৰদৰ্শনীত ডগ শ্ব'ৰ লগতে কুকুৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ প্ৰায় 150 কুকুৰে অংশগ্ৰহণ কৰে। 11টা গ্ৰুপত অনুষ্ঠিত কৰা হয় এই বিশেষ প্ৰতিযোগিতা। আনহাতে আজিৰ এই ডগ শ্ব'ৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ লগতে যোৰহাট কেনেল ক্লাবৰ উপস্থিত সদস্যসকলে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তিৰ প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মই সুদীপ্ত শেখৰ ভৰালী। মই সাধাৰণ সম্পাদক হয় যোৰহাট কেনেল ক্লাবৰ। আমাৰ এই শ্ব'টো আমাৰ দ্বিতীয়টো শ্ব' হয় ডগ শ্ব'। প্ৰথমটো ডগ শ্ব'ত আমাৰ অলৰেডি এণ্ট্ৰিজ আছিলে 70। এইবাৰ আমাৰ এক্সপেক্টেড ওচৰ চুবুৰীয়া ৰাজ্য আৰু আমাৰ ওচৰ চুবুৰীয়া জিলাসমূহৰ মিলাই পেলাই আমাৰ এক্সপেক্টেড 150 কুকুৰৰ আছে। তাৰে ভিতৰতে আমাৰ ওচৰত এতিয়া বৰ্তমান 50+ অলৰেডি ৰেজিষ্ট্ৰেশ্যন আহি পাইছেহি। আমি ইতিমধ্যে আমি যা যোগাৰ চলাইছোঁ ৰাউণ্ডকেইটা আৰম্ভ কৰিবলৈ। তাৰে ভিতৰত আমাৰ ডগ গেমৰ যোনটো ফৰ্মেট আছে সেই ফৰ্মেটটোত আমাৰ 11টা গ্ৰুপ আছে। 11টা গ্ৰুপত আমাৰ ব্ৰিডখিনি ব্ৰিড ৱাইজ ভাগ কৰা আছে। প্ৰত্যেকটো গ্ৰুপৰে আমাৰ এটা ৰাউণ্ড হ'ব। যেনেকৈ আপোনাৰ লেব্ৰাডৰ বুলি ক'লে এতিয়া লেব্ৰাডৰ তাত যিমানকেইটা লেব্ৰাডৰ আছে তাহাঁতৰ এটা ৰাউণ্ড হ'ব। সেই ৰাউণ্ডটোৰ পৰা আমি বেষ্ট অফ ব্ৰিড আৰু ৰিজাৰ্ভ বেষ্ট অফ ব্ৰিড আমি প্ৰত্যেকটো ৰাউণ্ডৰ পৰা উলিয়াম। সেই ৰিজাৰ্ভ বেষ্ট অফ ব্ৰিড আৰু বেষ্ট অফ ব্ৰিড যেতিয়া প্ৰত্যেকটো গ্ৰুপৰ প্ৰত্যেকটো ব্ৰিডৰ পৰা ওলাব, লাষ্টত আমি ফাইনেল ৰাউণ্ডটোত আমাৰ লাইন আপ হ'ব। সেই লাইন আপটোত আমি চেম্পিয়নশ্বিপৰ কাৰণে চেলেঞ্জ আমাৰ ৰাউণ্ড হ'ব। সেই চেলেঞ্জ ৰাউণ্ডটোত যোনটো ডগে আপোনাৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব, তেখেতলোকৰ চলা ফিৰাৰ ধৰণ আৰু আপোনাৰ কেনেকৈ আপোনাৰ থিয় হয়, দেহৰ গঠন আৰু আপোনাৰ মানে কেনেকৈ মেইনটেইন কৰি ৰাখিছে সেই গোটেই বস্তুখিনি চোৱা যায়। তাত আপোনাৰ যোনটো ডগে চবতছে ভাল আপোনাৰ পাৰফৰ্মেঞ্চ কৰিব সেই তেখেতে আপোনাৰ চেলেঞ্জ চাৰ্টিফিকেট পাব। চেলেঞ্জ চাৰ্টিফিকেট এটা ডগে যেতিয়া 4খন পাব, অকল আমাৰ ইয়াতে বুলি নহয়, অল অভাৰ ইণ্ডিয়াত যিকোনো ডগ শ্ব'ত যেতিয়া পাৰ্টিচিপেট কৰিব যায় আমাৰ ইয়াৰখন কাউণ্ট কৰি 4খন যদি চেলেঞ্জ চাৰ্টিফিকেট পায় তেনেহ'লে নেশ্যনেল চেম্পিয়ন হিচাপে আমি ঘোষণা কৰোঁ সেই ডগটোক। সেই হিচাপতে আমাৰ ডগ গেমৰ ফৰ্মেটটো আছে। এতিয়ালৈকে আমাৰ যথেষ্টখিনি কুকুৰপ্ৰেমী ৰাইজ ইয়াতে আহি পাইছেহি। আমি অনতিপলমে আমি গেমটো আৰম্ভ কৰিবলৈ যা যোগাৰ চলাইছোঁ। ঠিক আছে। শ্ব' বুলি ক'লে আমি ডগৰ এগেইনষ্টে ডগ আমি জাজিং নকৰোঁ। আমি প্ৰত্যেকটো ব্ৰিডৰ এটা ব্ৰিড ষ্টেণ্ডাৰ্ড থাকে, যিটো কেনেল ক্লাবে মানে সেই কেনেল ক্লাবৰ ব্ৰিড ষ্টেণ্ডাৰ্ডৰ মতে সেই জাৰ্মান শ্বেপাৰ্ড হওক, লেব্ৰাডৰ হওক, প্ৰত্যেকটো ব্ৰিডৰ এটা ব্ৰিড ষ্টেণ্ডাৰ্ড থাকে। সেই আমি যেতিয়া জাজিং কৰোঁ তেতিয়া সেই লেব্ৰাডৰ ছাপ'জিং আমি লেব্ৰাডৰ জাজিং কৰিছোঁ, সেই লেব্ৰাডৰ সেই ব্ৰিড ষ্টেণ্ডাৰ্ডৰ সৈতে কিমান মিল খায় সেইটো আমি 3-4টা লেব্ৰাডৰ যদি আমি জাজিং কৰিবলৈ লাগে, আমি এই কুকুৰটো এগেইনষ্টে কুকুৰটো আমি জাজিং নকৰোঁ। আমি এই কুকুৰটোৰ লগত ব্ৰিড ষ্টেণ্ডাৰ্ডটো জাজিং কৰোঁ। যে ষ্টেণ্ডাৰ্ডটো আমাৰ মনত থাকে যে এইটো এনেকুৱা হ'ব লাগে, তাৰ টেইল কেৰেজ এনেকুৱা হ'ব লাগে, ইয়ৰ কেৰেজ কেনেকুৱা হ'ব লাগে, চকু কেনেকুৱা হ'ব লাগে, ৰং কেনেকুৱা হ'ব লাগে, তাৰ ফাৰটো কেনেকুৱা হ'ব লাগে, সেইমতে আমি জাজিং কৰোঁ। তাৰ মেইন ক্ৰাইটেৰিয়া হ'ল সেইটো জাজিঙৰ মেইন ক্ৰাইটেৰিয়া। আৰু তাৰ পাছত যেতিয়া পাপিত এটা অৱস্থা হয়, ছেমি এডাল্টত এটা অৱস্থা বেলেগ হয়, এডাল্ট হৈ গ'লে তাৰ অৱস্থা এটা বেলেগ হয়। সেই তেনেকুৱা হিচাপত আমি জাজিং জেনেৰেলি কৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।